ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে অসমীয়া যুৱকসকল কিদৰে স্বাৱলম্বী হ'ব পাৰিব, কিদৰে আন 10জনক কৰ্মসংস্থাপন দিব পাৰি। পেছাত এজন শিক্ষক তেওঁ ঘৰতেই এটা ক্ষুদ্ৰ উদ্যোগ গঢ়ি কেইবাজনো যুৱকক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে। আমাৰ বিশেষ অনুষ্ঠান জীৱিকা অনুসন্ধানৰ এক প্ৰতিবেদন। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনাক আমাৰ খবৰ গোলাঘাটৰ অন্য এটি অনুষ্ঠান জীৱিকা অনুসন্ধান। আৰু এই জীৱিকা অনুসন্ধান আপোনালোকৰ মাজলৈ আজি আমি উপস্থিত হৈছে মেৰাপানী অঞ্চলত। যিহেতু মেৰাপানী অঞ্চলৰ এই পুলিবাগান নৱজ্যোতি গাঁৱত এটি ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা হৈছে। তেখেতক সেই ব্যক্তিজন হৈছে আমাৰ মাজত উপস্থিত। আপোনাৰ পৰিচয়টো? হয়, মোৰ নাম শ্ৰী দুলাল কামান। হয়, মই LP স্কুলত টিচাৰ কৰোঁ আৰু গাঁওখন হ'ল নৱজ্যোতি, পুলিবাগান এৰিয়াত পৰে। হয়, আপুনি এই ইণ্ডাষ্ট্ৰিটো যেতিয়া প্ৰতিষ্ঠা কৰিছিলে কিমান বছৰ বা কিমান মাহ হ'ল আপুনি প্ৰতিষ্ঠা কৰা? মোৰ এতিয়া বছৰ হিচাপত হোৱা নাই, যোৱা 24 চনৰ জুন মাহৰ প্ৰথমৰ পৰা মই আৰম্ভ কৰিছোঁ। আপোনাৰ এই ক্ষুদ্ৰ উদ্যোগটোৰ ফালৰ পৰা এনে দিনটোত কিমান ইটা প্ৰস্তুত কৰিব পৰা গৈছে? মোৰ হাইচ 800লৈকে হৈছে। হয়, এই আপুনি এই ক্ষুদ্ৰ উদ্যোগটোৰ পৰা আপুনি যিখিনি ইটা বাহিৰলৈ গৈছে কিমান উন্নত মানদণ্ডৰ তাৰ বিষয়ে আপুনিতো জানিছে। হয়, হা, তো ধৰি লওক ইয়াত আপুনি কি মেটেৰিয়েলছ ব্যৱহাৰ কৰে সেইখিনি গোটেইখিনি জানে। আপুনি অলপমান ৰাইজক ক'ব নেকি? ইয়াত মেটেৰিয়েলছ হিচাপত আমি ডাষ্ট ব্যৱহাৰ কৰোঁ, ডাষ্ট আৰু চিমেণ্ট, তাৰ বাদে একো নাই আমাৰ। আৰু গুড়ি শিলৰ? হয়, পাথৰ গুড়া। হয়, আপুনি এই যিটো মেচিন আপুনি বহাই থৈছে, হয়, এই মেচিনটো কিমান কিমান তোৰ পৰা আপুনি কিমান 800 ইটা এদিনত বনাব পাৰে। কিন্তু এই মেচিনটো আপুনি আনোতে ধৰি লওক যেতিয়া আনিছিলে তেতিয়া আপোনাৰ ইয়াৰ ৰেঞ্জটো কেনেকুৱা আছিলে, দাম কিমান আছিলে? দামটো আছিলে 65,000 আছিলে। ইয়ালৈ পাওঁতে 70 মান গ'লগৈ আৰু। হয়, 70 হ'লগৈ। আৰু আপুনি এই মেচিনটো কোন জেগাৰ পৰা অনা হৈছিলে? মই গুৱাহাটীৰ পৰা অনা হৈছোঁ। অনলাইনত অৰ্ডাৰ কৰিছিলে? অনলাইন গৈছিলোঁ তাতে, জেগাত গৈ পেলাই চাই আহিলোঁ। হয়, প্ৰথমে আমি ইউটিউবত চাইছিলোঁ কেনেকৈ প্ৰস্তুত কৰা হয়, আৰু ইটাটো ভালেই দেখিলোঁ আৰু গৈ চাই আহিলোঁ মেচিন চাবলৈ। তাৰপিছত তাৰ পৰা লৈ আহিলোঁ। আৰু আপুনি এই ব্ৰিক্স যিখিনি প্ৰস্তুত কৰিছে বা ইটাখিনি আপুনি যদি প্ৰস্তুত কৰি এই ইটা আপোনাৰ পৰা ইটাবিলাক কিমান দূৰলৈকে ইয়াৰ পৰা ডেলিভাৰী হৈছে বা ছাপ্লাই হৈছে? ডেলিভাৰী চাওডাং পথাৰলৈকে, চাওডাং পথাৰ পাৰ হৈ গৈছে আৰু মই ৰিগত দি আছোঁ বৰ্তমান। ওচৰ চুবুৰীয়া বাকী লৈ গৈছে। আপোনাৰ এই মেটেৰিয়েলছ বা এই হেৰিটো ইটাখিনিৰ পৰা আপোনাৰ এনেই মাহিলী উপাৰ্জন কিমান হৈছে? মাহিলী উপাৰ্জন 50-55 তেনেকুৱাকৈ হৈ যায় যদি ৰেগুলাৰ বনাই থাকোঁ। নিৰ্দিষ্টকৈ ক'ব পৰা নাই, হয়তো তাতকৈ ওপৰতো হ'ব পাৰে। আমাৰ যিহেতু মিস্ত্ৰীও অলপ কম হৈ আছে এতিয়া, প্ৰডাকশ্যনটো যিমান হয় সিমান প্ৰফিটটো আহি যায়। আচলতে কি এখেতৰ প্ৰডাকশ্যনটো কমি আছে বৰ্তমান। প্ৰডাকশ্যনৰ গতি হ'ব লাগিছিলে সেইটো হোৱা নাই, কাৰণ যিহেতু 3জন কৰ্মচাৰীয়ে কাম কৰি আছে আৰু যি 2জন আছে তেখেতলোকৰ অসুখীয়া অৱস্থাত আছে, সেইটো কাৰণে তেখেতলোক উপস্থিত হ'ব পৰা নাই কিছুদিনৰ পৰা। গতিকে তেখেতে যদি অনাগত দিনত যদি কোনোবাই যদি কৰ্মসংস্থাপন বিচাৰি যদি এখেতলোকৰ লগত জড়িত হ'ব বা এখেতলোকৰ যোগাযোগ কৰিব বিচাৰে, তেতিয়া আমি স্ক্ৰীণত নাম্বাৰটো আমি শ্বেয়াৰ কৰি দিম। গতিকে তেখেতলোকৰ লগত আপোনালোকে যোগাযোগ কৰি কৰ্মসংস্থাপন বিচাৰিব পাৰিবনে? পাৰিব। এতিয়া আমি আৰু কিছু তথ্য জানিব বিচাৰোঁ, কাৰণ তেখেতে নিজেই এই ইটাটো নিজেই বনাই আছে, এই ঢালাই ইটাটো নিজে বনাই আছে। তেখেতৰ পৰা জানিব বিচাৰোঁ আপুনি অলপ আমাৰ ৰাইজৰ ওচৰত আপুনি অকণমান উপস্থাপন লাগি আপুনি ইটাটো কেনেধৰণে বনাইছে আৰু বনাই কৰি আপুনি অলপ দেখুৱাব নেকি যে ইটাখিনি যিটো কাম কৰি আছে? ইয়াত ডাষ্ট আছে, তাৰ লগতে আমি চিমেণ্ট মিক্স কৰোঁ। হয়, মই এতিয়া বনাই দেখাই দিওঁ। হয়, এতিয়া আপুনি ইয়াত আৰু কি কৰিব লগা বাকী আছে? ইয়াত কি দিব লগা বাকী আছে? আৰু ইয়াত দিবলগীয়া একো নাই। হয়, খালি এইখিনি অকণমান মিলাব লাগে। হয়, এইখিনি মিলাই খালী জেগাডোখৰ পূৰণ হ'ব লাগে। হয়, হয়, অকণমান এইখিনি চাইডখিনি অকণমান দিব লাগে যাতে ঢিলা হৈ থাকিব, ঢিলা হৈ নাথাকে আৰু নহ'লে চুকবিলাক ভাঙি যায় অকণমান। এনেকৈ মিলাই দিব লাগে। হয়,
এইটো অকণমান হেঁচি দিব লাগে এয়া হৈছে ইটা প্ৰস্তুত কৰি তেখেতে কম সময়ৰ ভিতৰতে তেখেতে প্ৰস্তুত কৰি আমাৰ মাজত উলিয়াই আনিছে এয়া হৈছে 4টা ইটা একেবাৰতে 4টা ইটা তেখেতে প্ৰস্তুত কৰি উলিয়াই আনিবলৈ সক্ষম হৈছে মানে যদি এটা একেবাৰতে যদি 1 বা 2-3 মিনিটতে যদি 4টা ইটা যদি প্ৰস্তুত কৰিব পাৰে তেতিয়াহ'লে যদি মানে কাম কৰা ব্যক্তিকেইজনে যথেষ্ট ইটা মানে বনাব পাৰিব এই পদ্ধতিটোৰ দ্বাৰা গতিকেলৈ ধুনীয়া সুন্দৰ এয়া চাওক নামো আছে নামো দিব পাৰে নিজৰ নাম বহাব পাৰে হয় এইটো নাম বহোৱা এটা মানে পদ্ধতি মানে হেৰি কৰা এটা ছিষ্টেম আছে আৰু এটা ছাইজটো মই ভাবোঁ এই যিটো ইটা ছাইজ আমাৰ যেতিয়া ৰঙা ইটা যিটো আহে সেই মাটিৰ ইটা যিটো আহে সেইটো ছাইজে একেই নহয় জানো ছাইজতকৈ একেই এনেই ৱেটটো কিমান হ'ব পাৰে ৱেটটো অকণমান তাতকৈ অকণমান বেছি হয় আৰু ই শুকালে মানে অলপ কমিব শুকালে কমি যায় হয় বনাইছে এই ইটাৰটো কিবা ব্ৰেণ্ড আছে নেকি হয় হয় মই HKI দিয়া হৈছে ব্ৰেণ্ডটো মানে হিমালয় মোৰ ছোৱালীৰ নাম আৰু ল'ৰাৰ নাম এই চাকৰৰ পৰা আৰম্ভ গতিকে তেওঁলোকৰ নাম অনুসৰি মই নামটো দি দিছোঁ এইচ মানে হিমাদ্ৰী কামানো হয় হিৰেণ কামানো হয় ইণ্ডাষ্ট্ৰি মানে মানে HKI হয় আইটোৱে ইণ্ডাষ্ট্ৰি বুজাইছে অৰ্থাৎ এইচটোৱে হিমাক্ষী বুজাইছে হয় আৰু কেটোৱে হৈছে কামান বুজাইছে আই মানে হৈছে ইণ্ডাষ্ট্ৰি হয় তো এইটো আপুনি আপোনাৰ ফালৰ পৰা ডেলিভাৰী হয় নেকি ডেলিভাৰী হয় কোনোবাই ধৰি লওক ওচৰৰ পৰা বা আঁতৰৰ পৰা কোনোবাই যদি বিচাৰে তেতিয়া ডেলিভাৰী কৰে নেকি হয় দিব পাৰোঁ হয় তো আপোনাৰ ইয়াত এই ইটাটো যদি কোনোবাই বিচাৰে তেনেহ'লে আপোনালোকে ডেলিভাৰীও পাব আৰু নিজেও নিব পাৰিব হয় হয় আৰু ইয়াত কিবা সন্নিৱিষ্ট কৰিব লগা আছে নেকি কিবা ইয়াত একো দিবলগীয়া নাই তো গতিকেলৈ ধন্যবাদ জনাইছোঁ আপোনালোকে চাই থাকিব নাপাহিব আমাৰ খবৰ গোলাঘাটৰ অন্য এটি অনুষ্ঠান জীৱিকা অনুসন্ধান